हेलो एवरीवन गुड इवनिंग सकलोके मोर मिनी ब्लगলৈ সকলোকে স্বাগতম। আজি গধূলি মানে একো মানে মনোৱা নাই ঘৰত নাস্তা। মায়ে ক'লে মই আনি দিম, তুমি বনাব নালাগে আজি একো, মানে গধূলি আমাৰ মেগী বা যি থাকে ঘৰত সেয়া আমাৰ ইভিনিং নাস্তা হৈ যায় আৰু বনোৱা যায়। মায়ে ক'লে বনাব নালাগে, মই আনিম। মই ঠিক আছে, মই তাইক টোপনি মাৰিব দিওঁ, ছোৱালীজনী মই খুৱাব দিলোঁ, খুৱাবৰ কাৰণে লৈ গ'লোঁ ৰুমত। পিছত মায়ে আহিলে, মায়ে ক'লে মই আনিছোঁ খোৱা বস্তু, তুমি কাঢ়ি লৈ আহা। মই কাঢ়ি লৈ আহিলোঁ, বিচনাতে আৰু খুলিব ষ্টাৰ্ট কৰিলোঁ, টেবুললৈ লৈ নগ'লোঁ আৰু। পিছত এইফালে বাকি দিলোঁ মই ঘুগুনি, বুটৰ ঘুগুনি, আৰু এইফালে মই বুটৰ ঘুগুনি বুলি দেখিছেনে, মই চাওমিনটো ঢালি দিলোঁ তাতে। ভাবিছোঁ বুটৰ ঘুগুনি হয়, মই একেলগে মিক্স হৈ গ'লোঁ। হাতখন মোৰ অলপ লেতেৰা হৈ গৈছে, পেকেটটো লাৰাকৈ আকৌ হাতখন মই ধুই আহিলোঁ ভালকৈ। ধুই আহি এখন কাঁহীও আনিলোঁ লগত, চাওমিনটো মই এক্সট্ৰাকৈ ছাইড কৰি থৈ দিলোঁ। চাওমিন আৰু বুটৰ ঘুগুনি অনাৰ কাৰণ হৈছে মায়ে নাখায় চাওমিন আৰু মই নাখাওঁ। বুট খাওঁ, মই খাই ভাল পাওঁ, কোনো গেছ হৈ যায় খালে বেছি কাৰণে নাখাওঁ। এইবিলাকো গেছ হয়, কিন্তু বুটৰ ঘুগুনিটো খালে মানে বেছি হৈ যায় আৰু বুটটো বেছি গেছ কৰে। তাৰপিছত ৰোল আনিছে মাৰ কাৰণে বুটৰ ঘুগুনি আৰু ৰোল এটা, আৰু মোৰ কাৰণে চাওমিন আৰু ৰোল এটা, আৰু এটা ৰোল আনিছে কেৰি বেগতে আছে। এইটো হ'ল মোৰ দেউতাৰ কাৰণে, গুড্ডুৰ কাৰণে। সিও চাওমিন টাওমিন খাই, কিন্তু সি কৈছে ৰোল খাম বুলি, কাৰণে তাৰ কাৰণে ৰোল আনিছে, আৰু মাৰ কাৰণে এইখিনি আনিছে। তাৰ কাৰণে ৰোলটো মই এইটো কেৰি বেগতে থৈ দিছোঁ। সি মানে ইভিনিং ৱাক কৰিব গৈছে, ফুৰিব গৈছে, সি আহিলে মানে খাব, তাৰ কাৰণে থৈ দিম সেইখিনি। আৰু এইখিনি মাৰ কাঁহী এখনত বাকি লৈছোঁ আৰু মোৰ কাঁহী এখনত বাকি লৈছোঁ। এতিয়া চচটো মই নাখাওঁ, মানে গ্ৰীণ চিলি চচ নে কি চচ ভাল নালাগে মোক, চচ খাই মই নাখাওঁ। যদি মায়ে খাই খাব, যদি নাখায়, মায়ে কৈছে নাখাওঁ, তেনেকৈ কেৰি বেগতে ভৰাই দিলোঁ। গুড্ডুৱে দেউটোৱে মানে খাই ল'ব। তাৰপিছত মোৰ খোৱাৰ শান্তি হ'ব জানো, এইটো মোৰ খোৱাৰো শান্তি নাই। মানে এবাৰ খাব ধৰিলোঁ, দিলে বৰষুণ, আৰু কাপোৰ মেলা আছে, কাপোৰ আনিব গ'লোঁ, আৰু গোটেই ভিজিলোঁ, ভিজি কেনে আকৌ মাথাটো মুচিলোঁ, মুচি আধা চাওমিন খাই কেনে গৈছিলোঁ, আৰু আধাখিনি খালোঁ। আৰু এবাৰ খাব ধৰোঁতে ছোৱালীজনী দিলে পায়খানা কৰি কেনে, তাই চাফা কৰিব গ'ল, আকৌ হাত ধুলোঁ হেণ্ড ৱাছ দি, আকৌ হাত পানী ধুই আহি আকৌ খাব ধৰিলোঁ। আধা ৰোল খাই কেনে আকৌ আধা ৰোলখিনি খালোঁ, মানে গৰম গৰম বস্তু মানে ঠাণ্ডা হৈ গ'ল ছোৱালীজনীৰ কাৰণে। তাই এইবিলাক বস্তু দেখা পায়, তাইকো চাওমিন লাগে, ৰোল লাগে, তাইকতো এইবিলাক বস্তু দিব নোৱাৰোঁ। সেইকাৰণে তাই কি কৰিছোঁ, মেৰী বিস্কুট এখন দি দিছোঁ, আৰু এটা বেকাৰী বিস্কুট এটা তাইক দি দিছোঁ। বেকাৰী বিস্কুটটো সৰু আছে, তাই পূৰা সোমাই মুখত দিছে, ভয় লাগি গৈছে, ভাই আটকি যাব বুলি ক'লে নাই লাগাৰ। তাৰপিছত তাই মানে ভিতৰত দাঁত গজিছে ন, তাই চুবাই চুবাই লাহে লাহে, মানে বিস্কুটটো নৰম হয়, মুখত দিলে গলি যায়, সেইকাৰণে খাইছে। মোৰ ভয় লাগি গৈছে, আকৌ তাইৰ লগত মানে 3বাৰ উঠিব লগা হৈছে এইখিনি বস্তু খোৱাৰ কাৰণে, য'ত 5 মিনিটত খোৱা বস্তু মোৰ 1 ঘণ্টামান লাগিছে খাওঁতে। লাহে ধীৰে মই মানে কি কৰিছোঁ, এতিয়া লাহে ধীৰে মায়ে ক'লে খাই লোৱা বুটৰ ঘুগুনি, সেইকাৰণে অলপমান ল'লোঁ মই, আৰু চাওমিনখিনি খালোঁ, ৰোলটো খতম হৈ গ'ল। চ' এয়া আৰু আজি কেনে বাই বাই সকলোকে। মানে ভিডিঅ'টো শনিবাৰৰ নহয়, শনিবাৰে আমি মানে মাছ মাংস একো নাখাওঁ। ৰোলটো এগ ৰোল আছিলে, ভিডিঅ'টো আপোনাৰ শুকুৰবাৰৰ হয়। চ' আজি মই শনিবাৰে আপোনালোকৰ ওচৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। চ' আজি কেনে বাই বাই, আকৌ লগ পাই আছোঁ আপোনালোকক।